আজি বিশেষ আমি জানিব পাৰিছো তিনিচুকীয়াত কেইগৰাকীমান বিজেপি নেতাৰ উদ্যোগত তিনিচুকীয়াত বিহাৰ দিৱস পাতিবলৈ লৈছে। এটি আমি মৰাণ ছাত্ৰ সন্থাই তীব্ৰ গৰিহণা প্ৰদান কৰিছো। তিনিচুকীয়াখন অসমৰ মৰাণ মটকসকলৰ ৰাজধানীস্থলী বেংমৰা, গতিকে এই থলীত ৰাজধানীস্থলীত খিলঞ্জীয়া থলগৃহসকলৰ বসবাস কৰে। এই থলীত আমি কেতিয়াও বহিৰ্গত লোকক বেলেগ অনুষ্ঠান পাতিব দিব নোৱাৰো, সেইটো কেতিয়াও হ'ব নোৱাৰে। লগতে আমি এটা কথা ক'ব বিচাৰিছো, খিলঞ্জীয়া লোকসকলৰ স্থলী এই তেখেতলোকে আগ্ৰাসন কৰি তেখেত বিভিন্ন কৃষ্টি সংস্কৃতিৰ ইয়াত বসবাস কৰি আছে। আমি সমন্বয়েৰে ইয়াত বসবাস কৰাক আমি আদৰণি জনাইছোঁ, ভাল পাওঁ। কিন্তু তেখেতলোকে সমন্বয়েৰে বসবাস কৰিবলৈ যাওঁতে তিনিচুকীয়াত তেখেতলোকৰ আগ্ৰাসন মনোবৃত্তিৰে তিনিচুকীয়াত বিহাৰী দিৱস পাতিব, এয়া কেতিয়াও মৰাণ ছাত্ৰ সন্থাই বা অসমৰ দল সংগঠনকে চাই নাথাকে। গতিকে ইয়াৰ তীব্ৰ প্ৰতিক্ৰিয়া আমি মৰাণ ছাত্ৰ সন্থাই প্ৰদান কৰিছোঁ। অতি শীঘ্ৰে যদি বন্ধ নকৰে বিজেপি চৰকাৰখনক ক'ব বিচাৰিছোঁ, যদিহে তেখেতলোকৰ নীতিৰ ভিত্তিত যদিহে অসমত লগত তিনিচুকীয়া জিলা, বিশেষকৈ তিনিচুকীয়া জিলাত যদি বিহাৰী দিৱস পাতিবলগীয়া হয়, তেনেহ'লে কিন্তু তিনিচুকীয়া কিন্তু বেলেগ এটা পৰিস্থিতিৰ সৃষ্টি হ'ব। তাৰ বাবে সম্পূৰ্ণ জগৰীয়া কিন্তু বিজেপি চৰকাৰখন হ'ব। হয়, আমি ইতিমধ্যে গম পাইছোঁ যে তিনিচুকীয়াত কিছুমান ৰাজনৈতিক নেতাই নিজৰ মুনাফা আদায় কৰাৰ স্বাৰ্থত তেওঁলোকে বিহাৰ দিৱস পাতিবলৈ উদযাপন কৰিব লৈছে। আমি এই কথাক তীব্ৰভাৱে গৰিহণা দিছোঁ, লগতে তেখেতলোকক শুকাই দিছোঁ এনে কামৰ বিৰত থাকক। আমি বৃহত্তৰ অসমীয়া যুৱ মঞ্চত সকলো জাতি ধৰ্মক আমি সন্মান কৰোঁ। তাৰ মানে এইটো নহয় যে আমি নিজৰ জাতিটোক নিজৰ ভাষাটো বিক্ৰী কৰিব দিম। আমি কেতিয়াও আমাৰ ভাষাটো বিক্ৰী কৰাটো আমি গ্ৰহণ কৰিব নোৱাৰোঁ আৰু সহ্য কৰি থাকিব নোৱাৰোঁ। আৰু যিসকলে বিহাৰ দিৱস নিচিনা অনুষ্ঠান পাতিব লৈছে তেওঁলোকক অতি শীঘ্ৰে ইয়াৰ প্ৰতিহাৰ কৰিবলৈ আমি সকীয়াই দিছোঁ। অন্যথা বৃহত্তৰ অসমীয়া যুৱ মঞ্চ তিনিচুকীয়া জিলা সমিতিয়ে আমি তাৰ প্ৰত্যুত্তৰ দিবলৈ বাধ্য হ'ম। ধন্যবাদ। তিনিচুকীয়া জিলাত যি বিহাৰ দিৱস উদযাপন কৰিবলৈ চিন্তা চৰ্চা কৰা হৈছে, পোনপ্ৰথমে আমি কথাটো পাই আমি তীব্ৰভাৱে গৰিহণা দিছোঁ। এটা বিষয়, আমি কোনো জাতি ধৰ্ম বৰ্ণ বা ভাষাৰ বিৰোধী নকৰোঁ, কিন্তু এটা কথা, অসমত থাকি অসম দিৱস উদযাপন কৰিব লাগে, লাচিত দিৱস উদযাপন কৰিব লাগে, ৰাঘৱ মৰাণ দিৱস, সৰ্বানন্দ সিংহ, আমাৰ ভূপেন হাজৰিকা ডাঙৰীয়া, আমাৰ স্বনামধন্য ব্যক্তিসকলৰ দিৱস উদযাপন কৰিব লাগে। আমি এটা কথা কৈছোঁ, এই তিনিচুকীয়াত এই ঐতিহ্য যি বেংমৰা জিলা, এই বেংমৰা ৰাজ্যৰ ইয়াত খিলঞ্জীয়া ভূমিপুত্ৰসকল বসবাস কৰা ঠাই, তাত কেনেধৰণে এনেকৈ বিহাৰ দিৱস উদযাপন কৰাৰ চিন্তা চৰ্চা কৰিছে, সেইসকল ব্যক্তিক আমি প্ৰশ্ন কৰিছোঁ। নিজৰ আইৰ মাতৃক, নিজৰ মুখৰ ভাষাক বিক্ৰী কৰি আপোনালোকে ৰাজনীতি কিয় কৰিছে? জাতিক বিক্ৰী কৰি কোনো ধৰণৰ ৰাজনীতি নকৰিবলৈ আপোনালোকক সকীয়াই দিছোঁ। আৰু এটা কথা, এই অনুষ্ঠানত আমি স্পষ্টকৈ বাধা দিম, আৰু ইয়াত কোনো ধৰণে এনেকুৱা ধৰণৰ কোনো কাৰ্যসূচী বিহাৰ দিৱস বা অন্যান্য এনেকুৱা বহিৰাজ্যৰ কিবা ধৰণৰ দিৱস আনি আমাৰ তিনিচুকীয়াত জাপি দিব নোৱাৰিব। আৰু এটা আপোনালোকে চিন্তা কৰক, অসম দিৱস বা লাচিত দিৱস, চুকাফা দিৱস, সৰ্বানন্দ সিংহ দিৱস, আমাৰ বীৰ ৰাঘৱ মৰাণ দিৱস, সতীহাদিনী দিৱস, এনেকুৱা ধৰণৰ আমাৰ যি স্বনামধন্য ব্যক্তি বা বীৰ বীৰাংগনাসকল আছে, তেনেকুৱা দিৱস নিকিনে সেইসকল ব্যক্তিক সুধিছে তেওঁলোকে নিকিনে বিহাৰ বা পাটনাত আয়োজন কৰিব পাৰিব নেকি? যদি নোৱাৰে তেতিয়াহ'লে কিয় তেওঁলোকে বাৰে বাৰে অসমত আয়োজন কৰি অসমীয়া মানুহ কি প্ৰত্যেকটো বুজা তেওঁলোকে ল'ব নেকি? আমি অতিথি আপ্যায়ন লোক হ'লেও কি প্ৰত্যেকটো আমাৰ সংস্কৃতিৰ ৰীতি নীতি নাই নেকি? আমি আহ্বান জনাওঁ সকলোকে, আপোনালোকে সকলোৱে মিলি আমাৰ বহাগ মাহ আহি আছে, বাপুতিসাহোন ৰঙালী বিহু, সকলোৱে একেলগত উদযাপন কৰোঁ আহক। তাৰ সন্মুখতে এনেকুৱা ধৰণৰ বিভাজনমুখী ৰাজনীতি কৰিবলৈ নকৰিব, যাতে আপোনালোকক সকীয়াই দিছোঁ। আৰু লগতে আপোনালোকে নিজক সোধক, নিজৰ আচলতে মাতৃক বিক্ৰী কৰি ৰাজনীতি হয় নেকি? নিজৰ সংস্কৃতিক বিক্ৰী কৰি ৰাজনীতি হয় নেকি? এনেকুৱা ধৰণৰ ৰাজনীতি নকৰিব। কেৱল নিৰ্বাচন আহি আছে, নিৰ্বাচনৰ ভোটৰ স্বাৰ্থত টিকেটৰ লালসাত এনেকুৱা ধৰণৰ কাম নকৰিব। এজন পাখি কটা মন্ত্ৰী আৰু এজন টিকেট প্ৰত্যাশীয়ে যি আশা কৰি আছে, তেওঁ যদি ভাবিছে বিহাৰ দিৱস পাতি তেওঁ তিনিচুকীয়াত ৰাজত্ব কৰি থাকিম, তেতিয়াহ'লে তেওঁ মূৰ্খ সৰ্গত বাস কৰিছে। আমি স্পষ্টকৈ সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই কৈ দিব বিচাৰিছোঁ, কোনো ধৰণৰ এনেকুৱা কাৰ্যসূচী তিনিচুকীয়াত হ'ব নোৱাৰিব আৰু বাধা থাকিব। আৰু এই যদি বাতিল কৰা তেওঁলোকে বাতিল নকৰে, কিন্তু ইয়াত বাধা সৃষ্টি কৰিম। আৰু তেতিয়া যদি আমাক